উন্মোচিত শিৱসাগৰৰ SOPD পথ প্ৰকল্পত ৯৮ লাখ টকাৰ কেলেংকাৰী। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াছমিন আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ, শিৱসাগৰৰ দিখৌমুখ ৰঘুবাৰী SOPD পথ নিৰ্মাণ প্ৰকল্পত RTIৰ জৰিয়তে উন্মোচিত হৈছে বৃহৎ অৰ্থনৈতিক কেলেংকাৰী। প্ৰকল্পৰ বাবে ১২০০ মিটাৰ ৰাস্তাৰ নিৰ্মাণত ৯৮.২০ লাখ ধাৰ্য কৰা হৈছিল। কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কামৰ গুণগত মান অতি নিম্ন আৰু অধিকাংশ টকা আত্মসাৎ কৰা হৈছে। এই পথ প্ৰকল্প খুলি দিয়া আছিল আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই। কিন্তু আৰ্ট ফিলিংৰ বাবে ধাৰ্য কৰা প্ৰায় ১৩ লাখৰ বিপৰীতে কেৱল ৩ লাখৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে বুলি RTIত প্ৰকাশ পাইছে। এই কামত ব্যয় হোৱা অধিকাংশ ধন নথি-পত্ৰত দেখুৱাই লোৱা হৈছে, কিন্তু বাস্তৱত কামৰ পৰিমাণ অতি নিম্ন। পথত ব্যৱহাৰ কৰা হৈছে নিম্নমানৰ পেভাৰ ব্লক আৰু যিয়ে কামৰ দেখভাল কৰাৰ দায়িত্ব পাইছিল সেই জুনিয়ৰ ইঞ্জিনিয়াৰক একদিনো ঠাইত দেখা হোৱা নাই। ঠিকাদাৰ কৌশিক গগৈৰ নাম ইতিমধ্যে অভিযুক্ত হিচাপে ওলাই আহিছে, যিয়ে প্ৰকল্পৰ প্ৰায় ৮০% ধন উঠাই লৈ মূল কামবোৰ শেষ নকৰাকৈ উধাও হৈছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰোঁতেই ঠিকাদাৰ আৰু বিভাগৰ কিছু কৰ্মচাৰীয়ে ভয় দেখুৱাইছে বুলি কৈছে। যদিও উপায়ুক্তই তদন্তৰ নিৰ্দেশ দিছিল, কিন্তু সেই তদন্তৰ দায়িত্বত থকা বিষয়া নিজেই ঠিকাদাৰৰ লগত মিতিৰে জড়িত বুলি স্থানীয়সকলে অভিযোগ কৰিছে। এই অভিযোগৰ পূৰ্ণাংগ আৰু স্বতন্ত্ৰ তদন্তৰ দাবীত স্থানীয় ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে। সিহঁতৰ স্পষ্ট মত যে শিৱসাগৰ ডেমো PWD বিভাগ কিম্বা ঘুমত আছে নাইবা ইচ্ছাকৃতভাৱে এই দুৰ্নীতিত চকু মুদিছে। এয়া আছিল আজিৰ মুখ্য সংবাদ। আপডেট পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।